আজি পৰ্যটকৰ বাবে মুকলি কৰা হ'ব পবিতৰা অভয়াৰণ্য। শেহতীয়াকৈ হোৱা বানত ক্ষতিগ্ৰস্ত হোৱা অভয়াৰণ্যৰ ভিতৰৰ ভাগৰ বাটপথ সঠিক সময়ত মেৰামতি নোহোৱাৰ বাবে অভয়াৰণ্যখন মুকলি কৰাত সৃষ্টি হৈছিল বিলম্বৰ। কিন্তু এই পৰিৱেশ অৱসান ঘটাৰ পিছতেই আজি দেশী বিদেশী পৰ্যটকৰ বাবে অভয়াৰণ্যখন মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই। মুকলি অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। টুৰিষ্ট ফুটফল আছিলে 34,847 আৰু আমাৰ ৰেভিনিউ আছিলে 61,81,375। তো এইটো আমাৰ যোৱা বছৰ যোনটো আমাৰ ৰেকৰ্ড আছিলে সেইটো তাৰ আগৰ বছৰতকৈ প্ৰায় 15% আমাৰ ইনক্ৰিজ আছিলে। আমাৰ ৰেভিনিউটো বৃদ্ধি হৈছে আৰু আমি আশা কৰিছোঁ এইবাৰো আমাৰ ৰেভিনিউ আগৰ এই বছৰতকৈ আমি অলপমান হয়তো আমি 10% মান আমি আশা কৰিছোঁ আমাৰ বৃদ্ধি হ'ব বুলি। বৰ্তমান আমাৰ 20খন জীপ আছে, জীপ চাফাৰী এছ'চিয়েশ্যনে আমাক দিয়ে আৰু হাতী আছে বৰ্তমান আমাৰ 7টা হাতী, যিকেইটা হাতীৰ সহায়ত আমি আমাৰ এলিফেণ্ট চাফাৰীটো আমি কৰিম। হাতীটো 11টামান আছিলে, হাতীটো এনেই 14টা আছে, তাৰে কেইটামান হাতী আমাৰ চাফাৰীত ব্যৱহাৰ নহয়, যিহেতু তেওঁলোকৰ কিছুমানৰ বয়স হৈছে আৰু কিছুমান তেনেই সৰু শাৰীৰিক হয়, তেওঁলোককে আমি